মই এখন সৰু চাহৰ দোকান চলাই আছোঁ। ছোৱালী দুজনী মোৰ, ডাঙৰ ছোৱালীজনী MBBS কৰি আছে, সৰু ছোৱালীজনী এইবাৰ মেট্ৰিক দিছে, ছোৱালীজনী ৰাছিয়াত পঢ়ি আছে, এইবাৰ 4 ইয়াৰত। খৰচা মানে বছৰত 5 লাখ টকা দিব লাগে কলেজ ফিজ, আৰু হাত খৰচা তাক 15,000 টকা দিব লাগে চলা ফুৰাৰ কাৰণে। ইয়াৰ পৰাই সংগ্ৰহ কৰোঁ, আৰু উপায়টো নাই আমাৰ। সেনেকুৱা কোনো ধৰণৰ যে কিবা এটা আলগা বিজনেছ তেনেকুৱা কোনো নাই আমাৰ। এই দোকানখনৰ ওপৰতে চব কিছু কৰি আছোঁ। কিন্তু মানুহে কয় যে দোকানখন কৰি ইমান টকা ক'ত পা, বহুতে বহুত ধৰণৰ কুৱেশ্যন কৰে। কিন্তু মই কি কওঁ যে নহয়, আমি যিখিনি কৰি আছোঁ ভালে আল্লাই দিলে যিখিনি মানে উপাৰ্জন হয় সেইখিনিৰ ওপৰতে আমি নিৰ্ভৰ কৰি ঘৰ ভাড়া, মোৰ থকা ঘৰ মাটিখিনিও বিক্ৰী কৰি দিছোঁ ছোৱালীক পঢ়াৰ নামত, আৰু দোকানখনো ভাড়াতে কি কৰি আছোঁ, চলাই আছোঁ। সকলোখিনি এই দোকানৰ ওপৰতে মই উপাৰ্জন কৰি আছোঁ। মানুহটো বহুত ধৰণৰ কথা কয় যে ছোৱালী তাতে পঢ়িব দিছে, কিবা কৰে, পঢ়ে না নপঢ়ে। মোৰ এটা বিশ্বাস আছে, মোৰ ছোৱালীক যেতিয়া মই কষ্ট কৰি পঢ়াই আছোঁ, মোৰ এটা বিশ্বাস আছে ছোৱালী একদিনত মোৰ ওলাই আহিলে মোৰ সকলো সমাধা হ'ব। আৰু মানুহে কয় ইমান দূৰ পঢ়া শুনা কৰে কি হ'ব ছোৱালী, যিহেতু বিয়া দিলে হয়, টকা পইচা খৰচা কৰি লাভ কি আছে। মই ভাবিছোঁ যে বিয়া দিলে যে শেষ হৈ যায় সেইটো নহয়, যে ছোৱালী হ'ল যে তাক পঢ়াব নালাগে তেনেকুৱা কোনো কথা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।